বেহৰবাৰী আউটপোষ্টৰ মৃগাংক বৰ্মনৰ পৰকীয়া প্ৰেমিকা দীপশিখা বৈশ্যই নিজ মুখেৰে ক'লে, আপোনালোকে থাম্বনেলত নিজে শুনি পালে, তেওঁ ৩জন মানুহৰ লগত কিয় দৈহিক সম্পৰ্ক ৰাখিছিল আৰু 2জনৰ লগত কিয় মই অবৈধ সম্পৰ্ক কৰিছিলোঁ, এই কথাটো স্পষ্ট ৰূপত নিজে কৈছে। আপোনালোকক মই শুনাম এই ক্লিপটো, আপোনালোকে ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব। কিন্তু সেই ক্লিপটো শুনাৰ আগত আপোনালোকে কিছু কথা জানি ল'ব লাগিব, কাৰণ থাম্বনেলত 10 আপোনালোকে দেখি পাইছে, ঠিক তেনেধৰণেই কৈছে। মই ক্লিপটো লগাই দিছোঁ, আপোনালোকে শুনিব। দীপশিখা বৈশ্যই কৈছে যে মই 2জনৰ লগত অবৈধ সম্পৰ্ক কিয় ৰাখিছিলোঁ এই কথাটো কৈছে, আৰু ইটো কথা কৈছে যে মই 3জনৰ লগত দৈহিক সম্পৰ্ক ৰাখিছিলোঁ। 3জন কোন কোন গম পাইছে? দীপশিখাৰ নিজৰ স্বামী আছে, আৰু সেই স্বামীৰ পৰিৱৰ্তেও দীপশিখাই সম্পৰ্ক ৰাখিছিল, দৈহিক সম্পৰ্ক ৰাখিছিল ৰাজু আলী আৰু মৃগাংক বৰ্মনৰ সৈতে। এই 3জন হ'ল। আৰু এজনৰ কথা বিশেষ সূত্ৰে ওলাই আছে আৰু নিউজতো গম পোৱা গৈছে, সেইজন হৈছে শৰ্মা উপাধিধাৰী। এই কথাটো কৈছোঁ আপোনালোকক, শৰ্মা উপাধিধাৰী ব্যক্তিজন কোন গম পাইছেনে? এই দীপশিখা বৈশ্য আৰু ৰাজু আলী, এওঁলোকে এটা কোম্পানীত চাকৰি কৰিছিল, জিঅ' অফিচত কাম কৰিছিল, আৰু সেই সূত্ৰেই লগ পাইছিল ৰাজু আলীক। আৰু ৰাজু আলীক আপোনালোকে চিনি পাইছে যে সেই হত্যাকাৰীজন, যি হত্যা কৰিলে ছুৰীৰে সানি মৃগাংক বৰ্মনক। এতিয়া এই ৰাজু আলী আৰু দীপশিখা বৈশ্য জিঅ' কোম্পানীত চাকৰি কৰি থাকোঁতে তেওঁবিলাক ঘনিষ্ঠ হৈছিল, আৰু প্ৰথমবাৰ তাতে লগ পাইছিল, তেওঁবিলাক চিনাকি হৈছিল। কিন্তু এই ৰাজু আলীৰ আগতেও বেলেগ এজন ব্যক্তিৰ লগত দীপশিখা বৈশ্যৰ সম্পৰ্ক আছিল, সেইজন হৈছে শৰ্মা উপাধিধাৰী। হয়, কিবা শৰ্মা, তেখেতৰ নামটো এতিয়ালৈকে পোহৰলৈ অহা নাই, কিন্তু শৰ্মা উপাধিধাৰী সেই ব্যক্তিজনৰ লগত অবৈধ সম্পৰ্ক আছিল দীপশিখাৰ। গতিকে এক প্ৰকাৰ ক'বলৈ গ'লে দীপশিখাই 3জন-4জন বহু ব্যক্তিৰ লগত, বহু পুৰুষৰ লগত অবৈধ সম্পৰ্ক ৰাখিছিল, দৈহিক সম্পৰ্ক ৰাখিছিল, যাৰ পৰা আজি এই ঘটনাটো সৃষ্টি হ'বলৈ পালে। আৰু দীপশিখা বৈশ্য এগৰাকী সহজ সৰল মহিলা বোৱাৰী নহয়, তেওঁ এটা বিকৃত মানসিকতা লৈ জীয়াই আছে। তেখেতে এজন পুৰুষৰ লগত মানে তেওঁ সন্তোষ হ'ব পৰা নাই, তেওঁ হেপ্পী হ'ব পৰা নাই, তেওঁ সুখী হ'ব পৰা নাই। এজন পুৰুষে পৰা নাই, 2জনেও পৰা নাই, 3জনেও পৰা নাই, 4জনেও পৰা নাই। হয়তো আমি এতিয়া গম পোৱা মতে 3জন, তাৰপিছত 4জন শৰ্মা উপাধিধাৰী। কিন্তু আমি গম নোপোৱাকৈ বা পোহৰলৈ নহাকৈ কিমান পুৰুষৰ লগত তেওঁ দৈহিক সম্পৰ্ক স্থাপন কৰিছে, এয়া কিন্তু চিন্তনীয় বিষয়। গতিকে ক'বলৈ বিচাৰিছোঁ, আমাৰ এই নিউজবোৰে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে মানুহৰ মনত, এয়া চিন্তনীয় বিষয়। আৰু দ্বিতীয়তে হৈছে হোটেলৰ ৰুমত নি 209 নম্বৰ হোটেলৰ ৰুম নম্বৰ 209, তাত নি 3 ঘণ্টা সময় পাৰ কৰিছিল মৃগাংক বৰ্মনৰ সৈতে। মৃগাংক বৰ্মন মৃত্যু হোৱাৰ পূৰ্বে 3 ঘণ্টা সময় তাত তেওঁবিলাকে উপভোগ কৰিছিল, বিশেষকৈ দীপশিখাই উপভোগ কৰিছিল কাক? মৃগাংক বৰ্মনক। গতিকেহে ক'বলৈ বিচৰা হৈছে যে দীপশিখা এগৰাকী চৰিত্ৰহীনা নাৰী, আৰু দীপশিখাই বহু পুৰুষৰ সৈতে এনেধৰণৰ সম্বন্ধ ৰাখি গৈছে, আৰু নতুন নতুন তথ্য আহি আছে, আপোনালোকক জনাই যাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।